শোণিতপুৰ জিলাৰ অন্তৰ্গত মিছামাৰীৰ গৰুবন্ধা আদৰ্শ চিকিৎসালয়ৰ আজি শুভ উদ্বোধন কৰা হয়। উক্ত আদৰ্শ চিকিৎসালয়ৰ আজি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে। উল্লেখ্য যে অসম চৰকাৰৰ উদ্যোগত শোণিতপুৰ জিলাৰ অন্তৰ্গত মিছামাৰীৰ গৰুবন্ধাত নিৰ্মাণ কৰা হৈছে 30খন বিচনাযুক্ত আদৰ্শ চিকিৎসালয়। সেয়েহে আজি আনুষ্ঠানিকভাৱে গৰুবন্ধা আদৰ্শ চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে। আজিৰ উক্ত উদ্বোধনী অনুষ্ঠানত শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালী, বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য বিষয়া ডক্টৰ ৰূপক বৰুৱা, শোণিতপুৰ জিলাৰ সহকাৰী আয়ুক্ত তাহিৰ আলম, ঢেকিয়াজুলি মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডক্টৰ প্ৰদীপ কুমাৰ নাথ, স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ মিছামাৰী মণ্ডলৰ সভাপতি শিৱচৰণ গোৱালা আৰু ঠেলামৰা মণ্ডলৰ সভাপতি জীৱন পাঠক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। গৰুবন্ধা আদৰ্শ চিকিৎসালয়ৰ উন্মোচন কৰা হ'ল আৰু অহা কিছুদিনৰ ভিতৰতে পূৰ্ণাংগ সেৱা এই হস্পিটেলটোৱে আগবঢ়াব। বিধায়ক হৈ থকা অৱস্থাতে বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতে 2019 চনত আধাৰশিলা কৰিছিল। অলপ পলমকৈ হ'লেও আজি আমি উন্মোচন কৰিলোঁ আৰু মই ভাবোঁ যে এক আদৰ্শ স্বাস্থ্য কেন্দ্ৰ হিচাপে ৰাইজৰ সহযোগত গৰুবন্ধাই এই অনুষ্ঠানটোক ৰাইজৰ সেৱাত উৎসৰ্গ কৰিব।